কৃষকৰ উপাৰ্জন দুগুণ কৰিম বুলি। কিন্তু তাৰ পৰিৱৰ্তে কি হৈছে, আজি কৃষকে ভাৰতবৰ্ষৰ ঠায়ে ঠায়ে ন্যায্য প্ৰাপ্যৰ কাৰণে ৰাজপথলৈ আহিব লগা হৈছে। 700 কৃষকৰ মুনিতেৰে তেওঁ ৰাজপথ ৰাঙলী কৰিলে। তেওঁলোকৰ কৃষকক আজি আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছে, মিনিমাম ছাপৰ্ট প্ৰাইচৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহক যাতে আমি উচিত মূল্য দিব পাৰোঁ, কেঁচা পাতৰ চাহপাতৰ যাতে আমি উচিত মূল্য দিব পাৰোঁ, এনেকুৱা কিছুমান আমাৰ প্ৰতিশ্ৰুতি দিছে। মহিলাসকলক ন্যায়ৰ কথা কৈছে, প্ৰতি বছৰত 1 লাখ টকাকৈ দিয়াৰ কথা কৈছে। যুৱকক ন্যায়ৰ কথা কৈছে, আমাৰ কৃষকক ন্যায়ৰ কথা কৈছে। চাহ বনোৱাসকলক আমাৰ MGNREGA আইনত যাতে উচিত ডেইলি যাতে মজুৰি যিটো হয় 400 টকা পায়, 351 টকা পায়, এনেকুৱা কৰিছে। আৰু ভাৰতৰ বিভিন্ন জাতি জনগোষ্ঠী যাতে লোকপ্ৰিয় হয়, এই কথাখিনি আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে। কিন্তু তাৰ পৰিৱৰ্তে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিন্তু সদায় মিছা কথা কৈ আছে। গতিকে মিছা কথাবোৰৰ আমি